খুমটাই চাহ বাগিচা বাপ্তিষ্ট মণ্ডলী সোণালী জয়ন্তী বৰ্ষ উপলক্ষে লাইখুটা স্থাপন চৰাইদেউ জিলা মাহমৰা খুমটাই বাগিচা 1925 চনতে স্থাপিত হোৱা খুমটাই বাপ্তিষ্ট মণ্ডলীত আজিৰ পৰা উদুলি-মুদুলি পৰিৱেশ চলিত 2025ত শতবৰ্ষ স্পৰ্শ কৰে খুমটাই বাপ্তিষ্ট মণ্ডলীয়ে সেই উপলক্ষে শতবৰ্ষ গৰকা খুমটাই বাপ্তিষ্ট মণ্ডলীয়ে সোণালী জয়ন্তী বৰ্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি খুমটাই বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ প্ৰাংগণত উৎসৱ মুখৰ পৰিৱেশত খ্ৰীষ্টীয় পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি প্ৰাৰ্থনাৰে লাইখুটা স্থাপন কৰা হয়। উল্লেখ্য যে খুমটাই বাপ্তিষ্ট মণ্ডলীয়ে অহা 17, 18 আৰু 19 জানুৱাৰী 2025 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ পালন কৰাৰ প্ৰস্তুতি ইতিমধ্যে তুংগত। সোণালী জয়ন্তী কাৰ্যসূচীত কেইবাগৰাকী বিশিষ্ট বক্তা উপস্থিত থকাৰ সদৰি কৰে উদ্যোগতা সমিতিয়ে। আমাৰ খুমটাই বাপ্তিষ্ট মণ্ডলীৰ প্ৰতিষ্ঠাপক আৰু স্বৰ্গীয় প্ৰতিষ্ঠাপকসকলক আমি আন্তৰিকতাৰে ধন্যবাদ জনাবলৈ ইচ্ছা কৰিছোঁ। যেহেতু তেওঁবিলাকৰ অশেষ কষ্ট পৰিশ্ৰম আৰু বহুতো ধৰণৰ ত্যাগৰ কাৰণে আজি খুমটাই বাপ্তিষ্ট মণ্ডলীয়ে এই 1925 চনতে স্থাপিত হোৱা খুমটাই বাপ্তিষ্ট মণ্ডলীয়ে আজি বৰ্তমান যিটো 2025 চনত খুমটাই বাপ্তিষ্ট মণ্ডলীয়ে সম্পূৰ্ণ 61 বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছে আৰু খুমটাই বাপ্তিষ্ট মণ্ডলীয়ে খুব আনন্দৰে অহা জানুৱাৰী মাহৰ 17, 18, 19 তাৰিখে তিনিদিনীয়া কাৰ্যসূচী প্ৰস্তুত কৰিছে আৰু এই কাৰ্যসূচী চৰাইদেউ জিলাৰ খুমটাই চাহ বাগিচাৰ অন্তৰ্গত থকা খুমটাই বাপ্তিষ্ট মণ্ডলীয়ে খুমটাই চাহ বাগিচাৰ প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচী প্ৰস্তুত কৰিছে আৰু খুমটাই বাপ্তিষ্ট মণ্ডলীয়ে ইচ্ছা কৰিছে যে সেই কাৰ্যসূচীসমূহ আনুষ্ঠানিকভাৱে মুকলিকৈ আমি সকলো খুমটাই চাহ বাগিচাৰ পূৰ্ণ সহায় সহযোগিতা আৰু উপস্থিতিৰে ঐক্যতাৰে মিলাপ্ৰীতিৰে আমি এই তিনিদিনীয়া কাৰ্যসূচী আয়োজন কৰিছোঁ আৰু সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। আজি 61 বছৰ সম্পূৰ্ণ কৰাত খুমটাই বাপ্তিষ্ট মণ্ডলীক সহায় কৰিলে। আমি অহা 17, 18, 19 জানুৱাৰী 2025 তাৰিখৰ পৰা তিনিদিনীয়া বাৰেৰহণীয়া কাৰ্যসূচীৰে শতবাৰ্ষিকী জয়ন্তী উদযাপন কৰিবলৈ গৈছোঁ আৰু সেই জয়ন্তীৰ ৰভাৰ প্ৰথম মূল খুঁটা আজি স্থাপন কৰা হ'ল। আজি আমি এই খুঁটা ঈশ্বৰক ধন্যবাদ দি ঈশ্বৰৰ সহায় বিচাৰি ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি অনুগ্ৰহ বিচাৰি এই খুঁটা আজি আমি সমূহ খুমটাই মণ্ডলীৰ বাপ্তিষ্ট মণ্ডলীৰ বিশ্বাসীসকলৰ সৈতে আমি স্থাপন কৰিলোঁ আৰু আমি ঈশ্বৰৰ সহায় আৰু আশীৰ্বাদ বিচাৰিছোঁ লগতে খুমটাই ৰাইজৰ সহায় বিচাৰিছোঁ। আমি সকলোৱে মিলি এই 3 দিনত ঈশ্বৰক আমি ধন্যবাদ দিব পাৰোঁ যিহেতু এই কাৰ্যসূচীৰ আমাৰ মূল বিষয়টোৱে হৈছে ঈশ্বৰলৈ কৃতজ্ঞতা। আমি ঈশ্বৰক আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ এই তিনিদিনীয়া কাৰ্যসূচীৰ যোগেদি।